মোৰ কমেন্টত মোৰ নম্বৰটো দিছে মানে মোৰ ভিডিঅ'ৰ তলত আপুনি কমেন্টত আপোনাৰ নাম্বাৰটো দি দিছে তাৰ পাছত আপোনাক কোনোবাই ফোন কৰিছে এটা নম্বৰত ফোন মাৰিছে বন্ধুসকল আজিৰ দিনত কোনে কাক কেনেকৈ ঠগিব পাৰো তাৰ চেষ্টা কিছুমানে কৰি থাকে আৰু তেনেকুৱা এটা ঘটনা ঘটিল এবাৰ মোৰ ভিডিঅ'ৰ তলৰ কমেন্টৰ পৰা গতিকে মই বেছি কথা কৈ নাথাকো মই ভিডিঅ'টোৰ কল ৰেকৰ্ডিং শুনাইছো আপোনালোকে শুনি লওক কথাটো বুজি লওক দাদা আপোনাৰ এড্ৰেছ কওক প্ৰথম মোৰ এড্ৰেছ হ'ল তেজপুৰ তুলাবাৰী কি হৈছে এটা কন্ডিশনটো আপুনি কওকচোন অকমান মানে মই আপোনাৰ ভিডিঅ'টো চাই কেনে মোৰ মানে এটা মেচিন লাগে মোৰ কমেন্টত মোৰ নম্বৰটো দিছে মানে মোৰ ভিডিঅ'ৰ তলত আপুনি কমেন্টত আপোনাৰ নাম্বাৰটো দি দিছে তাৰ পাছত আপোনাক কোনোবাই ফোন কৰিছে এটা নম্বৰত ফোন মাৰিছে আচ্ছা 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 ফোন মাৰি কেনে কৈ আছে আপোনাৰ মেচিন লাগে নেকি মই কৈছো আপোনাৰে নম্বৰ হয় এইটো হয় পিছত মই ফোন মাৰিলো মাৰিছে তেখেতে কৈ আছে মেচিনৰ দাম 2500 আপোনাক যদি লাগে তেনেহলে কওক মই কৈছো মোৰতো লাগে এইটো কাৰণে মই নম্বৰ দিছো পিছত তেখেতে ক'লে যে টকা 1000 পঠাওক আচ্ছা আপোনাক কালি মেচিন পঠাই দিম আমি আপুনি তাৰ পৰা গাড়ীৰ পৰা লৈ ল'ব 100 টকা গাড়ী ভাড়া দিব আৰু বাকীখিনি মোক দি দিব আচ্ছা 1000 টকা পঠাইছো হয় তাৰপিছত আজি 3 দিন হৈ গ'ল তাৰপিছত মই নাই এতিয়া কালি ফোন মাৰিছো কৈছে পঠাই দিব আজি ফোন মাৰিছো ফোনেই নুঠাও এইটো ক'ৰ পৰা মেচিনটো ক'ৰ পৰা পঠাম বুলি কৈছে আপোনাক এইটো আপোনাৰ ভিডিঅ' চাইছিলো যেন তেখেতে তাৰ পৰাই কৈছে নাই বুজি পাইছো আপোনাক মেচিনটো কোন জাগাৰ পৰা পঠাম বুলি কৈছে তেখেতে কৈছিল নগাঁৱৰ পৰা পঠাই দিম বুলি কৈছে এইটো ভুল নকৰিব দাদা মোৰ ঘৰ হ'ল গোলাঘাটত তেজপুৰৰ যিজন হ'ল তেখেতৰ নাম হ'ল দিলদাৰ হুছেইন আৰু তেখেতে কমেন্টৰ তলত মোৰ নাম্বাৰ দিছিলে আৰু সেই কমেন্টৰ নাম্বাৰ পাই নগাঁৱৰ যিজন হ'ল তেখেতে হ'ল ৰুবুল আহমেদ তেখেতে স্কেনাৰ পঠাইছে তেখেতক ফোন কৰি পেলাই যে আপুনি টকা 2500 টকাত মই এটা মেচিন দিম আৰু আপুনি 1000 টকা মোক স্কেনাৰত পঠাই দিয়ক তেলে ঠিক তেজপুৰজনে নগাঁৱৰ ৰুবুল আহমেদক 1000 টকা পে কৰি দিছে আৰু তাৰ পাছত 3 দিন হ'ল ফোন কৰি আছে ফোন ৰেছপন্ড নাই আৰু মানে মেচিনো পঠিওৱা নাই তেলে চক এনেকুৱা ধৰণৰ চক্ৰ কিন্তু বৰ্তমান চলি আছে আৰু এই চক্ৰখিনিৰ পৰা আপোনালোক সাৱধান হ'ব মই পুনৰবাৰ কৈছো এইখিনি চক্ৰৰ পৰা আপোনালোক সাৱধান হ'ব এই কাৰণে সাৱধান হ'ব কেতিয়াবা আপোনালোকৰ ডাঙৰ অঘটন হ'ব মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো মোৰ যিসকল ভিউৱাৰ্ছ আছে মোৰ যিসকল ফলোৱাৰ আছে মোৰ যিসকল সাবস্ক্ৰাইবাৰ আছে তেখেতসকলক মই অনুৰোধ কৰিছো আপোনালোকে কেতিয়াও কমেন্টত আপোনালোকৰ নিজৰ পাৰ্সোনেল নাম্বাৰ নিদিব কাৰণ মই আজিকালি ভিডিঅ'ৰ তলত মোৰ ওপেনলি মই নাম্বাৰ নিদিয়া হৈছো কাৰণ এনেকুৱা ধৰণৰ কথাখিনি কাৰণে এই যিসকলে মোৰ ফোন কৰিব বিচাৰে তেখেতসকলে মোক বিচাৰি নাম্বাৰ লৈ পেলাই ফোন কৰি আছে মই ৰেছপন্ড কৰি আছো হৰ গতিকে মই আজি যদি মই প্ৰকৃততে তেখেতক ওপেনলি এটা ভিডিঅ'ত নাম্বাৰটো দিব পাৰিলো হয় তেলে তেখেতে নিজৰ নাম্বাৰটো দিব নালাগিল হয় বা সেই বিপদটোৰ পৰা তেখেত সহায় হ'লহেতেন মই এটা আপোনালোকক এই ভিডিঅ'টো যোগেদি কৈছো মই এটা WhatsApp নাম্বাৰ আপোনালোকক ডেসক্ৰিপচনত প্ৰত্যেকটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই নাম্বাৰ দিম আপোনালোকে তাত গৈ পেলাই যিকোনো মানে মোৰ লগত যোগাযোগ কৰিব খালি WhatsApp মেছেজ কৰিব মই কেতিয়াবা যে সময় পাওঁ তেতিয়া মই আপোনালোকক ৰেছপন্ড কৰিবলৈ চেষ্টা কৰিম কাৰণ আপোনালোকে বহুত আশাত বহুত মৰমত এটা কমেন্ট বা এটা মেছেজ আপোনালোকে লিখে আৰু হেতু আমি বুজি পাওঁ হেতু সদায় মানে মই ৰেছপন্ড কৰিবৰ কাৰণে চেষ্টা কৰি আহিছো কিন্তু কি কয় বন্ধুসকল মই এটা কথা কওঁ মইও এটা কষ্ট কৰা লৰা মই যদি নিজৰ কামখিনি নিজে দিনটোত নকৰো তেতিয়া হলে মোৰ ঘৰখন চলাত অকন অসুবিধা হৈ যায় গতিকে মই মোৰ নিজৰ কামখিনি মই নিজে কৰিব লগা হয় হেতু কথা কাৰণে কেতিয়াবা আপোনালোকৰ ভিডিঅ' কেতিয়াবা আপোনালোকৰ ফোন কেতিয়াবা মেছেজ ৰিপ্লে কৰিব নোৱাৰিব পাৰো তাৰ কাৰণে বেয়া কেতিয়াও নাপাব গতিকে নিজৰ বুলি ভাবি সেইখন অকমান ক্ষমা কৰি দিব আৰু মই তেখেতক এটো কথা কৈছো এই নগাঁৱৰ যিজন ৰুবুল আহমেদ তেখেতে এই যেটো কাম কৰিলে আসলতে হেতু এটা খুব বেয়া মানে কাম আৰু এনেকুৱা ধৰণৰ কাম যাতে পুনৰবাৰ তেখেতে নকৰে আৰু তেখেতে হয় মেচিনটো তেখেতক দি দিয়ক আৰু নহয় ৰুবুল আহমেদে পইচাটো 1000 টকাটো ৰিটাৰ্ণ কৰি দিয়ক মোৰ ফালৰ পৰা মই তেখেতক ৰিকুৱেষ্ট কৰিছো পুনৰবাৰ আপোনালোকে যিমান পাৰে হিমান ভিডিঅ'টো শেয়াৰ কৰি দিবলৈ নাপাহৰিব কাৰণ আপোনাৰ সেই শেয়াৰটোৱে কাৰোবাৰ সহায় হ'ব পাৰে কাৰোবাৰ বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰে আজি ভিডিঅ'টো মই এটা সামৰণি মাৰিছো আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহো আকৌ নতুন এটা ভিডিঅ'ত লগ পাম প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল